ভাৰতবৰ্ষ এতিয়া গণতান্ত্ৰিক দেশ সঁচাকৈ হৈ আছেনে কিহৰ বাবে এই প্ৰশ্ন অৱতাৰণা কৰিছোঁ ৰাইজক দেখুৱাবলৈ মুখত সংবিধানৰ নীতি নিৰ্দেশনাৰ প্ৰসংগ ৰাইজক দেখুৱাবলৈ সংবিধান নিৰ্মাতাসকলৰ ত্যাগ যিসমূহ ত্যাগ সেয়া কথা উল্লেখ কৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড় তেওঁ উপৰাষ্ট্ৰপতিও আৰু কিন্তু বিৰোধীক কিছুমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবলৈ দিয়া নহয় সদনৰ মজিয়াত আৰু যদি বিৰোধীয়ে যদি সেয়া যদি উত্থাপন কৰিব বিচাৰে উত্থাপনৰটো সুযোগ নিদিয়েই আৰু যেতিয়াই সদন উত্তাল হৈ পৰে তেতিয়াই 1 ঘণ্টা 2 ঘণ্টা বা 3 ঘণ্টাৰ বাবে নহয় 24 ঘণ্টাৰ বাবে কেতিয়াবা এদিন বা দুদিনৰ বাবেও সদন স্থগিত ৰাখি দিয়া হয় সেয়া লাগিলে লোকসভাই হওক বা ৰাজ্যসভাই হওক আজি আমেৰিকাৰ আদালতে গৌতম আদানীৰ বিৰুদ্ধে যি উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে বা গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে তাৰ লগত ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰৰ নাম সাঙুৰ খাইছে বা ৰাজ্য চৰকাৰক সেই উৎকোচ দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এইবোৰৰ বিৰুদ্ধে আজি বা এইবোৰৰ বিষয়ে শাসক পক্ষই বিৰোধী পক্ষৰ প্ৰশ্ন ল'ব লাগিছিল আৰু তাৰ উত্তৰ দিব লাগিছিল সেয়া নিশ্চয়কৈ নিয়ম কিন্তু তাকে নকৰি আজি সেইসমূহ প্ৰশ্ন যদি বিৰোধী শিবিৰে উত্তাল কৰি তোলে সদন আৰু তেতিয়াই সদন স্থগিত কৰি দিয়ে সদনৰ কাম-কাজ বন্ধ কৰি দিয়ে অৰ্থাৎ বিৰোধীৰ মুখত পুৰা সেলোটেপ লগোৱাৰ এক ভাল কৌশল কিন্তু মুখত আকৌ তেওঁলোকৰ সংবিধানৰ নীতি নিৰ্দেশনাৰ কথা সংবিধান নিৰ্মাতাসকলৰ ত্যাগৰ কথা কি কৈছিলনো জগদীপ ধনখড়ে এই মুহূৰ্তত শুনি লওকচোন There exists a deliberate algorithm to actualize Murphy's laws in this august house, consequently impeding the proper functioning of Parliament. We find ourselves achieving precisely the antithesis of what our Constitution ordains. In reverence to the framers of our Constitution and the innumerable patriots who made supreme sacrifice, I implore this House to permit me to proceed with the business listed on today's agenda. Honorable one second, let me go. Honorable members, what we are doing is a spectacle to people's absolute distaste. Nothing is going on at all. Nothing is going on at all. I appeal to you in the name of framers of the Constitution, people of this country, allow the Parliament to function. Don't make it dysfunctional. The House stands adjourned to meet at 12 noon today. নিশ্চয়কৈ আজি মণিপুৰৰ এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে সম্পূৰ্ণ পৰিস্থিতি আজি নিয়ন্ত্ৰণৰ বাহিৰত কুকি আৰু মেইটেইসকলে আজি প্ৰায় 1.5 বছৰ ধৰি যি ভাতৃঘাতী সংঘাতত লিপ্ত হৈ আহিছে তাৰ কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সেয়া এন বীৰেন সিঙৰ চৰকাৰটো বিফলেই কেন্দ্ৰীয় চৰকাৰো কিন্তু সম্পূৰ্ণৰূপে বিফল হৈছে আজি এই পৰ্যায় পাইছেগৈ যে কুকি আৰু মেইটেই দুটা সম্প্ৰদায়ৰ মাজত গ্ৰেনেড দলিওৱাদলি বা বোমা নিক্ষেপ এনেকুৱা ধৰণৰ ঘটনাবোৰো ঘটিবলৈ ধৰি আছে এইবিলাক বিষয় নিশ্চয়কৈ চৰ্চা লাভ কৰিব লাগিছিল লোকসভা আৰু ৰাজ্যসভাৰ পবিত্ৰ সদনৰ মজিয়াত কিন্তু এইবোৰ আজি সম্পূৰ্ণৰূপে মানে বিৰোধী পক্ষৰ যাতে মুখ বন্ধ ৰাখে এইবোৰ যাতে প্ৰশ্ন কৰিব নোৱাৰে তাৰ বাবে সদন স্থগিত কৰি দিয়া হয় অলপমান যদি বিৰোধীয়ে সদনখন উত্তাল কৰি তোলে আৰু তাৰ লগতে এনেকুৱা ধৰণৰ যিসমূহ প্ৰশ্ন সেই প্ৰশ্নসমূহৰ আচলতে শাসক পক্ষৰ হাতত উত্তৰ নাই নেকি বা একাংশ ভয়াতুৰে এইখন চৰকাৰ চলাই আছে নেকি যাৰ বাবে বিৰোধীয়ে কিবা প্ৰশ্ন কৰিব তাৰ উত্তৰ তেওঁলোকে দিব নোৱাৰিব তাৰ বাবে এনেকুৱা ধৰণৰ সদন স্থগিত ৰখাৰ কিছুমান টিপছ বা কৌশল লৈছে নেকি ইয়াৰ বাহিৰেও ভয়াবহ যি নিবনুৱা সমস্যা বিগত 45 বছৰৰ ভিতৰত যোৱা 10 বছৰতেই সৰ্বাধিক বুলি কোৱা হৈছে নিবনুৱাৰ যিটো বৃদ্ধিৰ হাৰ সেয়া সৰ্বাধিক বুলি কোৱা হয়
বা চৰ্চা চলে বিভিন্ন সময়ত। ইয়াৰ লগতে আকাশলংঘী বস্তুৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানুহৰ উপাৰ্জন বাঢ়িছেনে বা মানুহৰ উপাৰ্জন বৃদ্ধি নোপোৱাৰ ফলত অত্যাধিক মূল্যবৃদ্ধিয়ে কেনেকৈ সাধাৰণ জনতাক বা খাটি খোৱা জনতাক কেনেদৰে প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভতো আজি শাসক পক্ষই উত্তৰ দিব লাগিলহেঁতেন যিসমূহ পবিত্ৰ সদন সেই সদনৰ মজিয়াত, কিন্তু সেইবিলাক কোনো ধৰণৰ উত্তৰ তেওঁলোকৰ হাতত নাই। তেওঁলোকে কেৱল জানে সদনৰ কাম কাজ স্থগিত ৰাখি দিয়া, বিৰোধীৰ মুখত চেলোটেপ লগাই দিয়া, কিন্তু তেওঁলোকে আকৌ ফুটে তেওঁলোকৰ মুখতেই সংবিধানৰ নীতি নিৰ্দেশনাৰ কথা। সংবিধান দিৱস উলহ মালহেৰে উদযাপন কৰে, কিন্তু তেওঁলোকেই আকৌ আলোচনা কৰিব নিদিয়ে মণিপুৰৰ প্ৰসংগ, গৌতম আদানীৰ প্ৰসংগ, এনেকুৱা ধৰণৰ প্ৰসংগবোৰ শুনিলেই আজি শাসক ব্যৱস্থাই বা শাসক পক্ষই আজি মানে তেওঁলোকৰ উত্তৰ নথকাৰ বাবেই সদনৰ কাম কাজেই স্থগিত কৰি দিয়ে। ভাবি চাওক তেতিয়াহ'লে গণতান্ত্ৰিক দেশ এখনত আমি বসবাস কৰি আছোনে? আৰু এটা কথা হয়তো মই এইখিনিতে মনত পেলাই দিওঁ মাননীয় উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় ডাঙৰীয়াক, যিসকল সংবিধান নিৰ্মাতাৰ কথা আপুনি উল্লেখ কৰিছে তেওঁলোকৰ ত্যাগ আৰু কষ্ট নিশ্চয়কৈ জড়িত হৈ আছে স্বাধীনতা সংগ্ৰামখনতো। সেইসকল স্বাধীনতা সেনানীৰ যি অশেষ কষ্ট, ত্যাগ আৰু যি পৰাক্ৰম, সেই পৰাক্ৰমৰ ফলতেই কিন্তু ব্ৰিটিছে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল। আৰু তাৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে এখন যাতে কিছুমান নীতি নিৰ্দেশনা বা অধিকাৰ সম্বলিত কিছুমান বিষয় সংলগ্ন কৰি এখন সংবিধানৰ দেশবাসীৰ বাবে উপহাৰ দি গৈছিল, যাতে ৰাইজে নিজৰ অধিকাৰৰ হকে মাত মাতিব পাৰে। যদি অধিকাৰ ক'ৰবাত খৰ্ব হয় তাৰ বিৰুদ্ধে যাতে আইনে যাতে ব্যৱস্থা ল'ব পাৰে, সেই গণ্ডিৰ ভিতৰত কিছুমান আইনৰ গণ্ডিৰ ভিতৰত এখন কিন্তু সংবিধান ইতিমধ্যে উপহাৰ দি গৈছিল। কিন্তু সেই সংবিধানৰ মৰ্যাদা সঁচাকৈয়ে আপোনালোকে বাৰু উপলব্ধি কৰিব পাৰিছেনে বা সেয়া প্ৰয়োগ কৰিছেনে? সেয়া কিন্তু ৰাইজে নিশ্চয়কৈ চাই আছে।